হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ফিল্ডত দৌৰিম বুলি আহিছিলোঁ। মানে ফিল্ডখনৰ ইয়াত দেখিছে এইবিলাক গোটেই পাত চাত পৰি আছে, গছ কাটিছিলে কালি। সেইবাবে কি হৈছে, ফিল্ডখনত দৌৰিব নোৱাৰিলোঁ। মানে পূৰা গছ পাতে ভৰি আছে। আৰু সেইবাবে এই ৰাস মঞ্চটো যে দেখিছে, এইফালে আছে ৰাস মঞ্চটো। এই ৰাস মঞ্চটোৰ ভিতৰতে দুপাক তিনিবাৰমান দিলোঁ। মানে অলপ প্ৰেক্টিচটো কৰিলোঁ আৰু মানে মোটামুটি প্ৰেক্টিচ অলপ কৰিলোঁ। মানে ইমানো দৌৰিব নোৱাৰোঁ, অকল ফিল্ডৰ যেনেকৈ দৌৰিব পাৰোঁ তেনেকৈ ৰাস মঞ্চৰ ভিতৰতো পকা না, শ্লিপ দি অলপ তাতে একে ঠাইতে ঘূৰিবলগীয়া হয়। সেইবাবে কি কৈছে, ভালকৈ দৌৰিব নোৱাৰিলোঁ। তথাপিতো যিমান পাৰোঁ ঘাম উলিয়াব পৰাকৈ নিজে অকণমান প্ৰেক্টিচ কৰিলোঁ। আৰু ফিল্ডখন দেখা পাইছে, গোটেই গছ কাটি দিলে। এইপিনে আমাৰ সদামুখ হায়াৰ ছেকেণ্ডেৰী স্কুলখন হয়। আৰু স্কুলখনৰ এইবিলাক গছবিলাক ডাঙৰ হৈ পৰিছে, আৰু ডাঙৰ হৈ পৰাৰ লগে লগে গছবিলাক কাটি দিছে হ'বলা স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু এতিয়া গছ কটাৰ পাছত এইবিলাক পেলাই দিলে ইয়াতে। সেইটো কাৰণে ফিল্ডখন ব্লক হৈ গ'ল। আৰু ব্লক হৈ যোৱাৰ পাছত কি হৈছে, আমি দৌৰিব আজি নোৱাৰিলোঁ। তথাপিতো যিসকলে প্ৰেক্টিচ কৰি আছে সেইসকলক ক'বচোন, তোমালোকে প্ৰেক্টিচটো কৰি থাকা। আৰু ময়ো পৰাপক্ষত প্ৰেক্টিচটো কৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে অলপ হ'লেও এই ৰাতিপুৱা সময়কণ এনেই নাযাওক, বা আবেলি সময়ত দৌৰিব পাৰোঁ নে নোৱাৰোঁ তাকো ঠিক নাই। কাৰণ কেলৈ কৈছোঁ, সময় ৰখি নাথাকে। কাৰণ আপুনি আজি ৰাতিপুৱা সময়কণ আকৌ ঘূৰি নাপায়। গতিকে এই সময়কণত কেনেধৰণে আমি সৎ ব্যৱহাৰ কৰিব লাগে, বা আমি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, এইটো আচলতে জানিব লাগে। আৰু যিসকলে দৌৰি আছে সেইসকলেতো জানেই এক ছেকেণ্ড কিমান এটা মহত্বপূৰ্ণ হয়। আৰু গতিকে ৰাতিপুৱা আৰু আবেলি যিসকলে প্ৰেক্টিচ কৰে অৱগত কৰিবা। আৰু লগতে তোমালোকে কিহৰ বাবে প্ৰেক্টিচ কৰি আছে, বা আছাম পুলিচৰ বাবে, বা আপকামিং যি ফৰেষ্টাৰ আহিব তাৰ বাবে প্ৰেক্টিচ কৰি আছে, নে তোমালোকৰ যি টি আৰ্মি আহিবলগীয়া আছে তাৰ বাবে প্ৰেক্টিচ কৰিছা, নে অগ্নিবীৰ যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফিজিকেল হ'বলৈ গৈ আছে তাৰ বাবে প্ৰেক্টিচ কৰি আছা, তোমালোকে কমেণ্টত অৱগত কৰিবা। আৰু চুলিটো কাটি দিলেও কেনেকুৱা লাগিছে কমেণ্টত জনাবা। জানে যে আমাৰ ৰাস হ'বলৈ গৈ আছে, 4, 5, 6 তাৰিখৰ পৰা ৰাস হ'ব। এয়া আপোনালোকে দেখিছে, এয়া পেণ্ডেলটো তৰি দিয়াৰ লগে লগে কি হৈছে, আমি এতিয়া ফিল্ডখন আমাৰ ব্লক হৈ যাব টোটেলি ৰাসৰ কেইদিন। আৰু লগতে আজিৰ দিনটোতো এনেকৈ গ'লেই, এইবিলাক পৰি আছে, গছ চছ কটাৰ কাৰণে পৰি গ'ল। গতিকে আজিৰ দিনটো গ'লেই। গতিকে আৰু ৰাসৰ কাৰণে এইকেইটা সময় 4, 5, 6 তাৰিখ ৰাসৰ কাৰণে আমাৰ কি হৈছে, ৰানিংটো নহ'ব। গতিকে আমি কেনেধৰণে ৰানিং কৰিব লাগিব এই ওপৰত ভাবিছোঁ। আকৌ ৰাস্তালৈ যাব লাগিব নিশ্চয়। আকৌ ৰাস্তাত গৈ অলপ হ'লেও নিজৰ ফিজিকেলটোৰ বাবে অকণমান প্ৰেক্টিচ কৰিব লাগিব। এই কথাৰ পৰা মই এইষাৰে ক'ব বিচাৰিছোঁ যে আমাৰ বাধা আহিব, আমি নিৰ্দিষ্ট পৰিমাণে হ'লেও আমাৰ কিছুমান বাধা আহি থাকিব। আৰু এই বাধাবোৰ আমি নেওচি কেনেধৰণে এই সময়খিনি আমি মোকাবিলা কৰিব পাৰোঁ, বা এই সময়খিনি কেনেধৰণে আমি ইউজ কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ, আমি এইটো আচলতে শিকিব লাগে। আৰু মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে মই কৈছোঁ হা, আপোনালোকক মই এডভাইচ দিয়া নাই। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ মাজত অৱগত কৰিছোঁ, যাতে এই সময়কণ আপুনি সৎ ব্যৱহাৰ কৰি আকৌ আপোনাৰ নেক্সট যিটো ষ্টেপ, এই ষ্টেপটোত আপোনালোকে কিবা এটা কৰিব পাৰে। আজি যদি মই কওঁ, আজি এয়া আপোনালোকৰ যি পৰি আছে, এইবিলাক গছ চছ কটাৰ পাছত পৰি আছে যিবিলাক, ফিল্ডখন ব্লক হৈ গ'ল। তাৰপাছত কি হৈছে, আমি আজি প্ৰেক্টিচ নকৰিলোঁ, তেনেধৰণে আজিৰ দিনটো গুচি গ'ল। আৰু নেক্সট আজি যদি আমি চাওঁ, 4, 5, 6 তাৰিখৰ পৰা আমাৰ ৰাস হ'বলৈ গৈ আছে, যি শ্ৰীকৃষ্ণৰ ৰাসলীলা হ'বলৈ গৈ আছে। এয়া দেখি পাইছে, সোণামুখ অঞ্চল, বৃহত্তৰ সোণামুখ অঞ্চলৰ ৰাস হয়। আৰু এই ৰাস অঞ্চলত হৈ যোৱাৰ পাছত যেতিয়া আমাৰ 4, 5 তাৰিখে যদি আমি নদৌৰোঁ, বা আমি সেই সময়কণ যদি আমি প্ৰেক্টিচ অকণ হ'লেও কৰি নাথাকোঁ, কি হ'ব, আমাৰ 5 দিন 6 দিন কি হ'ব, আমাৰ অফ হৈ যাব। অফ হৈ যোৱাৰ লগে লগে আমি নেক্সট দিন প্ৰেক্টিচ কৰিবলৈ আহিম। আৰু প্ৰেক্টিচ কৰিলে নিশ্চয় আমাৰ নিজকে আমি গম পাম যে আচলতে এইকেইদিন নদৌৰা আমি হোৱাটো হয়তো গম পাম, বা আমাৰ কিবা এটা পৰিমাণে হ'লেও আমাৰ কিবা এটা কমি যাব। সেইবাবে কৈছোঁ, প্ৰেক্টিচটো কৰি থাকিব লাগে। কমকৈ হ'লেও প্ৰেক্টিচটো লাগাতাৰ কৰি থাকিব লাগে, প্ৰেক্টিচটো এৰি দিব নালাগে। এইটোৱে কৈছোঁ, মানে প্ৰেক্টিচ কৰি থাকিলে কিবা এটা নহয় কিবা এটা ফল পোৱা যায়। যদি আপুনি আজি এদিন দৌৰি বা 10 দিন নদৌৰে, তেতিয়া কি হ'ব, আপোনাৰ বিপদ হ'ব পাৰে। আৰু দেখা পাইছে, প্ৰেক্টিচটো কৰি থাকিলে তেতিয়া আপোনালোকৰ বিষবিলাক লাহে লাহে নাইকিয়া হৈ গৈ থাকে। যেতিয়া আপোনাৰ 2 দিন 3 দিন দৌৰিলে আপোনাৰ যদি বিষটো হৈ যায়, তাৰপিছত আপুনি যদি 3 দিন 4 দিন আকৌ ৰেষ্ট দিলে, আকৌ নেক্সট দৌৰিলে, আকৌ আপোনাৰ বিষটো আৰম্ভ হৈ যাব। চিন পেইনৰ ক্ষেত্ৰত তেনেধৰণে বহুতে কয় যে চিন পেইন হ'লে মানে প্ৰেক্টিচটো ৰখাই দিব লাগে, বা প্ৰেক্টিচটো কৰিব নালাগে। মই কওঁ যে চিন পেইনটো হ'ব, যদি আপুনি ভালদৰে এটা ছিষ্টেমত যদি নধৰে, চিন পেইনটো হয়। আৰু চিন পেইনটো হোৱাৰ পাছত আপুনি লাহে লাহে প্ৰেক্টিচটো কৰি থাকিব লাগে। পূৰা টাফলি নহয়, লাহে লাহে আপোনালোকে প্ৰেক্টিচটো কৰি থাকিলে কি হ'ব, এই যিটো আপোনাৰ প্ৰেক্টিচ কৰি থকাৰ পাছত কি হ'ব, আপোনাৰ এই চিন পেইনটো নাইকিয়া হৈ যাব। যদি আপুনি নদৌৰে বা ৰেষ্ট দি দিয়ে, আকৌ পাছত নেক্সট আপুনি যদি আকৌ দৌৰে নহয়, তেতিয়া আকৌ আপোনাৰ চিন পেইনটো হ'ব পাৰে।
যদি আপোনাৰ চিন পেইনটো হৈ থাকে তেতিয়া আপুনি ডাক্তৰৰ পৰামৰ্শ ল'ব পাৰে আৰু ডাক্তৰে আপোনাকতো ৰেষ্ট দিব ক'বই কাৰণ কিছুমানৰ হাড় ফাটি যাব পাৰে বা এনেধৰণৰ সমস্যাবিলাক হৈ যায় কিছুমানৰ গতিকে যদি বেছি পূৰা কাৰালি আপোনাৰ যদি চিন পেইন হয় নিশ্চয় আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব আৰু আপোনাক ৰেষ্ট ল'বলৈ ক'ব যদি আপোনালোকৰ থোৰা হৈ আছে বা অকণমান যদি চিন পেইন হৈ আছে আপোনালোকে প্ৰেক্টিচ কৰি থকাৰ পাছত আপোনালোকে প্ৰেক্টিচবিলাক যেতিয়া কৰিব ৰানিংটো কৰিব ৰানিং কৰাৰ পাছত আপোনাৰ যিবিলাক এক্সাৰচাইজ হয় এক্সাৰচাইজবিলাক আপোনালোকে কৰি থাকিব লাগে তেতিয়া কি হ'ব এই চিন পেইন সমস্যাটো দূৰ হয় মোৰ পূৰা চিন পেইন হৈ গৈছিলে মই প্ৰেক্টিচ কৰি থকাৰ পাছতো ৰাস্তাত দৌৰিছিলোঁ ৰাস্তাটো চিন পেইন হৈছিলে তাৰপিছত আকৌ এতিয়া ফিল্ডত দৌৰিছোঁ ফিল্ডতো অলপ চিন পেইনটো হৈছিলে তথাপিতো মই ভাবিলোঁ কি হয় চিন পেইনটো যদি হৈ থাকে নেক্সট আপুনি লাহে প্ৰেক্টিচটো কৰি থাকক নিশ্চয় এই চিন পেইনৰ সমস্যাটো দূৰ হ'ব যেন মোৰ অনুমান হয় গতিকে মোৰ আপোনালোকক যেনেধৰণে মোৰ সমস্যাটো সমাধান হৈছিল ঠিক তেনেধৰণে আপোনালোকৰ এই সমস্যাটো সমাধান হ'ব প্ৰথম দৌৰাকেইটা যিকেইটা বিগিনাৰ হয় এইকেইটা দৌৰাকেইটাৰ ভাগৰ ৰাতিটো শুবই নোৱাৰিব যদি তেওঁলোকৰ বিষ হয় নহয় প্ৰথম যদি তেওঁলোকে টাফলি দৌৰে তেওঁলোকেতো শুবই নোৱাৰিব ভাবিলোঁ আপোনালোকক এটা ইনফৰ্মেশ্যন দিওঁ মানে মই যিটো অভিজ্ঞতা পাইছোঁ যিটো মই পাইছোঁ এই ফালৰ পৰা এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকৰ মাজত অৱগত কৰিছোঁ জয় হিন্দ